আজিৰ এই দীক্ষাৰম্ভ অনুষ্ঠানত উপস্থিত মাননীয় উপাচাৰ্য মহোদয়, এই মঞ্চত সন্মানিত সকল আৰু বিশেষকৈ জানুৱাৰী 2024 বৰ্ষত এই সেশনটোত আমাৰ এডমিশন লোৱা আৰু আজি এই প্লেটফৰ্মখনত আমাৰ সৈতে সংলগ্ন হোৱা এই দীক্ষাৰম্ভ অনুষ্ঠানত প্ৰিয় শিক্ষাৰ্থীসকল, ইতিমধ্যে আটাইখিনি দৰকাৰী কথা আপোনালোকক অৱগত কৰোৱা হৈছেই। মই সেইখিনি পুনৰাবৃত্তি মই নকৰো। আমাৰ যিখন প্ৰথম অসমীয়া পাঠ্যপুথি বুলি ক'লে আমি যিখন বুজি পাওঁ, আনন্দৰাম ঢেকিয়াল ফুকন, আপোনালোকে নাম শুনিছে নিশ্চয়। 1846 চনত অসমীয়া ল'ৰাৰ মিত্ৰ তেওঁ প্ৰকাশ কৰিছিল, যি সময়ত অসমীয়া ভাষাটো সেইখিনি সময়ত অসমত প্ৰচলিত হৈ থকা নাছিল। 1846ত যিখন কিতাপ ওলাইছিল অসমীয়া ল'ৰাৰ মিত্ৰ, তাত একেবাৰে আৰম্ভণিতে বিদ্যা অৰ্জনৰ সম্পৰ্কত কিছু কথা কোৱা হৈছিল যে হে মোৰ প্ৰিয় ল'ৰাহঁত, তোমালোকে মন দি শুনা যে বিদ্যা কিয় আমি অৰ্জন কৰিব লাগে আৰু বিদ্যা অৰ্জন কৰাৰ কোনো যে বয়স নাই। এই গোটেইখিনি কথাই এটা কথা প্ৰতিপন্ন কৰে যে আজি আপোনালোকে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ, বিভিন্ন সেক্টৰত নিয়োজিত হৈ এই যে শিক্ষা অৰ্জনৰ কাৰণে আগবাঢ়ি আহিছে, সেই যে বিদ্যা অৰ্জনৰ কোনো নিৰ্দিষ্ট বয়স বা নিৰ্দিষ্ট সীমা নাই, যাৰ কাৰণে বিদ্যাৰ জৰিয়তে শক্তিমন্ত হোৱাৰ কাৰণে, আগবাঢ়ি যোৱাৰ কাৰণে, ক্ষমতাশালী হোৱাৰ কাৰণে এই যিটো অভিপ্ৰায়, এই অভিপ্ৰায়টোৱে আপোনালোকক এই পথলৈ আনিছে আৰু এনেকৈ আপোনালোকক শদিয়াৰ পৰা ধুবুৰীলৈকে লগ কৰিছে। ইয়াত ইতিমধ্যে পৰীক্ষা সংক্ৰান্তীয়, SLM সংক্ৰান্তীয় গোটেইখিনি টেকনিকেল কথা আমাৰ ইয়াৰ আগৰ বক্তাসকলে আপোনালোকক কৈ গৈছে। মই মাথো এটা কথাই ক'ব খোজো যে এই গোটেই ব্যৱস্থাটো আমাৰ অতি ট্ৰান্সপাৰেণ্ট এটা ব্যৱস্থা। আপুনি হোম এছাইনমেণ্ট ষ্টাডি চেণ্টাৰত যেতিয়া জমা দিব বা ষ্টাডি চেণ্টাৰত যেতিয়া আপুনি SLM ল'বলৈ যাব, আপুনি চাব যে আমাৰ এই ট্ৰান্সপাৰেণ্ট ব্যৱস্থাটোত ষ্টাডি চেণ্টাৰত কোনো ধৰণৰ আপোনালোকে ফিজ জমা দিয়াৰ, পইচা পাতি দিয়াৰ কোনো ধৰণৰ কথা ইয়াত নাই। গোটেই ট্ৰানজেকশ্যনবিলাক আমাৰ অনলাইন হয় আৰু ষ্টাডি চেণ্টাৰত আপোনালোকে SLM কালেক্ট কৰিব, আপোনালোকে কাউন্সেলিং ক্লাছ কৰিব, তাত কোনো ধৰণৰ কোনো ফিজৰ কোনো অৱকাশ তাত নাই। সেইকাৰণে মই ভাবিছোঁ যে এই ট্ৰান্সপাৰেণ্ট যিটো ছিষ্টেম, এই যিটো ট্ৰান্সপাৰেণ্ট যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোক সকলোৰে ডাঙৰ ভূমিকাও আছে আৰু আমি ভাবোঁ যে বিদ্যা অৰ্জনৰ লগে লগে এই দিশতো যিহেতু আপোনালোক সকলো পৰিপক্ক মানুহ, এই ক্ষেত্ৰতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আমাক আমাৰ এই ব্যৱস্থাটোক, আমাৰ পৰীক্ষাৰ ব্যৱস্থাটোক, এই SLMৰ ব্যৱস্থাটোক, জ্ঞান অৰ্জনৰ এই ব্যৱস্থাটোক সাংঘাতিক ধৰণে আপোনালোকে যেন সক্ৰিয় কৰে। মই পুনৰ আপোনালোকক অভিবাদন জ্ঞাপন কৰিছোঁ আৰু ভাবিছোঁ যে আপোনালোকৰ আগন্তুক যি বিদ্যা পৰিক্ৰমাৰ পথ, এই বিদ্যা পৰিক্ৰমাৰ পথ সুগম হওক আৰু আমি যাতে আপোনালোকক এই পৰিক্ৰমাত সহায় কৰিবলৈ যিকোনো মুহূৰ্ততে সাজু হ'ব পাৰোঁ, তাৰ কাৰণে এক সুবিধাজনক কনজেনিয়েল পৰিৱেশ আপোনালোকে আমাক দিয়ক। ধন্যবাদ।